শিক্ষাৰ্থীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ষ্টাডি চেণ্টাৰ 1ৰ তৰফৰ পৰা আগন্তুক ফাইনেল এক্সামৰ বাবে অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম যে সমাজ বিজ্ঞানৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন অধ্যায়টোৰ বিষয়ে। এই অধ্যায়টোৰ পৰা যোৱা 10 বছৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে আপোনালোকৰ মেট্ৰিক পৰীক্ষাত, এই বিষয়ে মই এটা ভিডিঅ' বনাই থোৱা আছে। আপোনালোকে সেইটো চাই ল'ব পাৰিব। মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দি দিম। সেইটো ভিডিঅ'ত আপোনালোকে যিবোৰ কুৱেশ্যন আলোচনা কৰা আছে, সেই কুৱেশ্যনবোৰ চাই আপোনালোকৰ আগন্তুক পৰীক্ষাত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেই বিষয়ে এটা ভাল আইডিয়া আহিব। তো আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম যে এই অধ্যায়টোৰ পৰা কেনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে। গোটেইখিনি শ্বৰ্ট কুৱেশ্যন মই ইয়াতে ডিছকাছ কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে দিয়া আছে কেতিয়া বংগ প্ৰদেশৰ গঠন হৈছিল। ইয়াতে চাব পাৰে যে 1773ত বংগ প্ৰদেশৰ গঠন হৈছিল। তাৰপিছত দিয়া আছে কোন সময়ছোৱাত বংগ বিভাজন হৈছিল। 1905 চনত বংগ বিভাজন হৈছিল। তাৰপিছত দিয়া আছে বংগ বিভাজনৰ সময়ত কোন বিধায়ক গভৰ্ণৰ আছিল। লৰ্ড কাৰ্জন সেই সময়ত ভাইচৰয় আছিল। এইটো মনত ৰাখিব যে বংগ বিভাজনৰ সময়ত ভাইচৰয় আছিল লৰ্ড কাৰ্জন। তাৰপিছত দিয়া আছে বিভাজনৰ পিছত কোনটো আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হৈছিল। বংগ ভংগ বিৰোধী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত আৰম্ভ হৈছিল। গোটেইখিনি ইয়াতে দিয়া আছে। মই ভিডিঅ'টো পঢ়িবলৈ যোৱা নাই, কুৱেশ্যনবোৰ পঢ়িবলৈ গ'লে বহুত ডাঙৰ হৈ যাব। আপোনালোকে ভিডিঅ'টো স্কিপ কৰি কুৱেশ্যন আৰু এনচাৰবোৰ নোট কৰি ল'ব। মই স্ক্ৰল ডাউন কৰি গৈছোঁ লাহে লাহেকৈ। আপোনালোকে গোটেইখিনি নোট কৰি ল'ব। ইয়াতে চাওক দিয়া আছে বংগ বিভাজনৰ প্ৰস্তাৱ কোনে দিছিল। ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে দিছিল বংগ বিভাজনৰ প্ৰস্তাৱ। তাৰপিছত দিয়া আছে ইয়াতে চাওক গোটেই কুৱেশ্যনবোৰ ইয়াতে ডিছকাশ্যন কৰা আছে, এনচাৰৰ লগত দিয়া আছে। আপোনালোকে নোট কৰি লওক। এই কুৱেশ্যনবোৰ আপোনালোকে কষ্ট কৰি নোট বনাব নালাগে, ইয়াতে চাই ভালকৈ পঢ়িব পাৰিব। ইয়াতে চাওক গোটেই কুৱেশ্যন দিয়া আছে। ভিতৰৰ পৰা যিমানবোৰ এডিশ্যনেল শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে গোটেইখিনি ইয়াতে ডিছকাশ্যন কৰা আছে। মই এইটো আপোনালোকক এটা নোট হিচাপে দিছোঁ। যদি আপোনালোকৰ PDF-টো লাগে আপোনালোকে কমেণ্ট কৰিব, মই PDF-টো দি দিম। আৰু অহাকালিৰ পৰা মই গোটেই অধ্যায়টো ছ'চিয়েল ছায়েন্স কিতাপটোৱে ডিছকাশ্যন কৰিম। তো আজি মই ভিডিঅ'টোত মাত্ৰ আপোনালোকক নোট দিছোঁ। এনেকুৱা ধৰণৰ নোটৰ লগতে গোটেই অধ্যায়টোও ডিছকাশ্যন কৰিম। ক'ৰ পৰা কেনেকৈ কি কুৱেশ্যন আহিলে, কোনটো কুৱেশ্যন কিমান চনত আহিছিলে, গোটেইখিনি আপোনালোকক দিম। আৰু আগন্তুক পৰীক্ষাৰ বাবে কোনটো ইম্পৰ্টেণ্ট হয় ইয়াতে চাব পাৰিব। বংগীয় কলা সংসদ কেতিয়াৰ পৰা গঢ়ি উঠিছিল। 1907 চনত। ডন ছ'চাইটি কেতিয়াৰ পৰা গঠন কৰা হৈছিল। 1905 চনত। তো আজিৰ কাৰণে এইখিনিয়ে আছিলে। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে সকলোৱে আগন্তুক পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ ভাল নোটছ পাব পাৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিলে মই আশা কৰোঁ আপোনালোকৰ নিশ্চয় সহায় হ'ব। ধন্যবাদ থাকিল সকলোকে।